নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ আপোন চেনেল টাইমছ অসম নিউজলৈ। আজি ভিডিঅ'ত আমাৰ অংগনবাড়ী কৰ্মী, আশা কৰ্মী, ৰন্ধন কৰ্মী বা আঁচনিভুক্ত কৰ্মচাৰীসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এটা ইনফৰ্মেটিভ ভিডিঅ' হয়। চ' আপোনালোকে জানে যে আজিৰ দিনটোত যিহেতু আজি 1 ফেব্ৰুৱাৰী 2026 আৰু আজিৰ দিনটোতে কেন্দ্ৰীয় চৰকাৰে মাননি বৃদ্ধিৰ বহুতে আশা কৰি আছিল যে কেন্দ্ৰীয় পৰ্যায়ত অংগনবাড়ী, আশা কৰ্মী আৰু বিভিন্ন ধৰণৰ যি আঁচনিভুক্ত কৰ্মচাৰী আছে, এই আঁচনিভুক্ত কৰ্মচাৰীৰ মনৰ আশা আছিল যে আজিৰ দিনটোতে যিহেতু যোৱা বিগত 8টা বছৰে এই কৰ্মীসকলৰ মাননি বৃদ্ধি কৰা হোৱা নাই, সকলোৱে ভাবি আছিল আজিৰ দিনটোতে বৃদ্ধি কৰিব। কিন্তু চৰকাৰৰ এই আঁচনিভুক্ত কৰ্মচাৰীৰ ওপৰলৈ নীৰৱতা দেখুৱাইছে। অৰ্থাৎ চৰকাৰে এইবুলিও অংগনবাড়ী বা আশা কৰ্মী বা অন্যান্য যি কৰ্মচাৰী আছে বা আঁচনিভুক্ত যি কৰ্মচাৰী আছে তেওঁলোকৰ ক্ষেত্ৰত কোনো ধৰণৰ পাৰিতোষিক বা মাননি বৃদ্ধি কৰা পৰিলক্ষিত নহ'ল। আপোনালোকে যদি চাই 1 ফেব্ৰুৱাৰী 2026 ইতিমধ্যে আইফাৰ তৰফৰ পৰা বৃহৎ সিদ্ধান্ত বা বৃহৎ ঘোষণা কৰা হৈছে। আগন্তুক 12 ফেব্ৰুৱাৰী তাৰিখে ৰেলপথ অৱৰোধ, ৰাজপথ অৱৰোধ, বিভিন্ন ধৰণৰ কাৰ্যসূচী, আন্দোলন কাৰ্যসূচী হাতত লৈছে এবাৰ আইফাই, অৰ্থাৎ অল ইণ্ডিয়ান ফেডাৰেশ্যন অফ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছৰ তৰফৰ পৰা। আৰু প্ৰেছ ৰিলিজ কৰা হৈছে বাজেট 26-27 অংগনবাড়ী কৰ্মী বা আশা বা অন্যান্য আঁচনিভুক্ত কৰ্মচাৰীৰ দুৰ্দশা, অধিকাৰ আৰু মৌলিক সেৱাসমূহৰ ক্ষেত্ৰত ঘাতক নীৰৱতা কেন্দ্ৰীয় চৰকাৰৰ বুলি উল্লেখ কৰিছে আইফাৰ তৰফৰ পৰা। আৰু ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে 2 আৰু 3 ফেব্ৰুৱাৰী তাৰিখে 2026 তাৰিখে সৰ্বভাৰতীয় প্ৰতিবাদ বাজেটৰ কপি জ্বলাই প্ৰতিবাদ কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। ইয়াক খুবেই লক্ষণীয় যে অহাকালি আৰু 3 তাৰিখে ফেব্ৰুৱাৰী 3 তাৰিখেও এই বাজেটৰ কপি জ্বলাই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰিব আইফাই। এয়া সম্পূৰ্ণ ধৰ্মঘট আৰু বৃহৎ জনসমাৱেশ হ'ব। আৰু 12 ফেব্ৰুৱাৰী 2026 তাৰিখে ৰাস্তা, ৰেল ৰোকো কাৰ্যালয় এই কাৰ্য গ্ৰহণ কৰিব আইফাই। 12 ফেব্ৰুৱাৰী তাৰিখ 2026 তাৰিখে ৰাস্তা আৰু ৰেলপথ অৱৰোধ কৰাৰ সিদ্ধান্ত লৈছে অল ইণ্ডিয়া অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছ ফেডাৰেশ্যনৰ তৰফৰ পৰা। এয়া আপোনালোকে নিশ্চয় দেখা পাইছে অল ইণ্ডিয়ান ফেডাৰেশ্যন অফ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছে কেন্দ্ৰীয় বাজেট 26-27 প্ৰায় 1 কোটি আঁচনিভুক্ত কৰ্মী বা ইয়াৰ ভিতৰত প্ৰায় 26 লাখ অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ দুৰ্দশা আৰু অধিকাৰ সম্পৰ্কে দেখুওৱা ঘাতক নীৰৱতাৰ তীব্ৰ নিন্দা কৰিছে আইফাই। এই কথা স্পষ্ট হৈ পৰিছে। আৰু আজি ভিডিঅ'টো মই আপোনালোকক এইকাৰণে দিছোঁ যে ইতিমধ্যে আইফাৰ তৰফৰ পৰা জাষ্ট 1 ঘণ্টা আগতে আইফাৰ তৰফৰ পৰা স্পষ্টীকৰণ দিয়া হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ এই নীৰৱতা, অৰ্থাৎ বিগত যোৱা 8টা বছৰে অংগনবাড়ী কৰ্মী বা আঁচনিভুক্ত কৰ্মচাৰীৰ মাননি বৃদ্ধি কৰিব পৰা নহ'ল। আৰু এই বুলিও এই বাজেটত কোনো ধৰণৰ অংগনবাড়ীৰ বাবে বাজেটত কোনো ধৰণৰ ধন এল'কেশ্যন বৃদ্ধি কৰা পৰিলক্ষিত নহ'ল। মাত্ৰ অলপখিনি ধন যদিও বৃদ্ধি কৰিছে, মই আপোনালোকক দেখাম বিস্তাৰিত। এয়া আপোনালোকে যদি চাই এই বাজেটত ICDS বিদ্যালয়সমূহৰ মধ্যাহ্ন ভোজন আঁচনি আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ দৰে মৌলিক সেৱা আঁচনিসমূহৰ কাঠামো আৰু সেৱাৰ গুণগত মান উন্নত কৰাৰ ক্ষেত্ৰতো কোনো বাজেটত বৃদ্ধি হোৱা পৰিলক্ষিত হোৱা নাই, ইয়াৰ কথা উল্লেখ কৰিছে আইফাই। আৰু কি কৈছে আইফাই সবিস্তাৰে মই আপোনালোকক দেখাম। আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই যাব, ভিডিঅ'টো কণ্টিনিউ চাব, ভিডিঅ'টো স্কিপ নকৰাকৈ। চ' যদি আপোনালোকে স্কিপ কৰে ভিডিঅ'টো বুজি নাপাব কি কৈছে আইফাই বা আগন্তুক কি কাৰ্যসূচী অংগনবাড়ীৰ বাবে, সবিস্তাৰে আপোনালোকে এই ভিডিঅ'ত চাব পাৰিব। আৰু যিহেতু মই আপোনালোকৰ বাবে আগতীয়াকৈ যি অংগনবাড়ীৰ খবৰ আহে, মই বা আশা কৰ্মী বা ৰন্ধন কৰ্মী যি আগতীয়াকৈ খবৰ আহে সেইখিনি মই দিবলৈ চেষ্টা কৰোঁ। আৰু মই কোনো ধৰণৰ আপোনালোকৰ বাবে ফেক বা ভুৱা আপডেট নিদিওঁ। যিখিনি মই গুৰুত্বপূৰ্ণ বা ইনফৰ্মেটিভ খবৰ থাকে সেইখিনি যুগুত কৰিব চেষ্টা কৰোঁ। সেইকাৰণে মাহেকত মই এটাকৈ ভিডিঅ' হ'লেও দিওঁ বা মাহেকত নহ'লে সপ্তাহত 2-3টা এনেকুৱাও দিয়া হয়। কিন্তু মেইন কথা হৈছে যেতিয়া নেকি ভিডিঅ' নাথাকে মই এনে উল্টা পুল্টা ভিডিঅ' আপোনালোকৰ সন্মুখত নানো। আৰু সেই ক্ষেত্ৰত মই আজি আপোনালোকৰ বাবে এটা খুবেই ইনফৰ্মেটিভ ভিডিঅ' আনিছোঁ। আৰু যিহেতু আইফাৰ তৰফৰ পৰা স্পষ্টীকৰণ দিয়া হৈছে কি আছে সবিস্তাৰ মই আপোনালোকক দেখাই আছোঁ। শ্ৰম সংহিতাৰ জৰিয়তে সকলো শ্ৰমিকক ন্যূনতম মজুৰি প্ৰদান কৰা হৈছে বুলি গৰ্ব কৰা ভাৰত চৰকাৰে অংগনবাড়ী কৰ্মীক মাত্ৰ 27 আৰু অংগনবাড়ী সহায়িকাক মাহে 1350 টকাহে দিয়ে, এই কথা উল্লেখ কৰিছে। খাদ্য স্বাস্থ্য শিক্ষাৰ মৌলিক সেৱা প্ৰদান কৰা এই মাটিৰ তলৰ স্তৰৰ কৰ্মীসকলৰ মাননি 2018 চনৰ পৰা এতিয়ালৈকে একেবাৰে বৃদ্ধি কৰা হোৱা নাই। এয়া খুবেই দুখৰ ক'ব লাগিব, কিয়নো আপোনালোকে জানে যে বিগত 2026 চন 18 চনৰ ছেপ্টেম্বৰ মাহতহে অংগনবাড়ী কৰ্মী বা আশা কৰ্মী তেওঁলোকৰ মাননি বৃদ্ধি কৰা হৈছিল। যদি আপোনালোকে PIB অৰ্থাৎ প্ৰেছ ইনফৰমেশ্যন ব্যুৰোত আপোনালোকে দেখা পায় কেবিনেটে ছেপ্টেম্বৰ মাহত অংগনবাড়ী কৰ্মী সহায়িকাৰ বা আশা ৰন্ধন কৰ্মী কেন্দ্ৰীয় চৰকাৰে ধন বা পাৰিতোষিক বৃদ্ধি কৰিছিল মাননি। কিন্তু বিগত 2018 চনৰ পিছৰ পৰা আজিলৈকে এইখিনি 2018 চনত বৃদ্ধি কৰিছিল 2700 টকা আৰু 1350 টকা। কিন্তু আজিলৈকে যিহেতু 4500 টকা কেন্দ্ৰীয় চৰকাৰে প্ৰভাইড কৰি আছে, কিন্তু আজিলৈকে 2018 চনৰ পৰা কোনো পাৰিতোষিক বা ভাত্তা বা মাননি আমি ক'ব লাগিব, কিয়নো যিহেতু চৰকাৰে মাননি বুলি উল্লেখ কৰে, মাননিৰ ক্ষেত্ৰত কোনো ধৰণৰ বৰ্ধিত কৰা পৰিলক্ষিত নহ'ল।
যদি আশা কৰ্মীসকলে চাই মাহে মাত্ৰ 1200 টকা আৰু মধ্যাহ্ন ভোজন কৰ্মীসকলৰ বাবে মাত্ৰ 600 টকাই লাভ কৰি আছিল 2018 চনৰ পৰা। কিন্তু এটা মূল বিষয় হৈছে আঁচনি এইভুক্ত এই কৰ্মীসকলৰ বাবে কোনো সামাজিক সুৰক্ষা বা পেঞ্চনৰ ব্যৱস্থাও চৰকাৰে নকৰিলে। বিগত যোৱা বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছৰ পৰা এই সিদ্ধান্ত লোৱা নহ'ল যে তেওঁলোকক সামাজিক সুৰক্ষা বা পেঞ্চনৰ ক্ষেত্ৰত কোনো ব্যৱস্থা ল'ব লাগে বা এনেকুৱা ধৰণৰ কোনো খবৰ ইতিমধ্যে পোৱা হোৱা নাই। কিন্তু যদিও 2022 চনত সৰ্বোচ্চ ন্যায়ালয়ে অংগনবাড়ী কৰ্মী সহায়িকাসকলক গ্ৰেচুইটি প্ৰদান কৰাৰ নিৰ্দেশ দিছিল যদিও চৰকাৰে এতিয়ালৈকে তাক ৰূপায়ণ কৰাও নাই। এক খুবেই দুৰ্ভাগ্যজনক কথা। যদিও আমাৰ সুপ্ৰিম কোৰ্টে সুপ্ৰিম কোৰ্টৰ পৰা যদিও 2022 চনত এটা অংগনবাড়ী কৰ্মীসকলৰ বাবে যি গ্ৰেচুইটিৰ ব্যৱস্থা কৰিছিল, কিন্তু সহায়িকাৰ বাবে যি গ্ৰেচুইটিৰ ব্যৱস্থা কৰিছিল তাকো আজিলৈকে কেন্দ্ৰীয় চৰকাৰে কাৰ্যকৰী কৰা পৰিলক্ষিত নহ'ল। যি চৰকাৰে পুনৰ দাবী কৰিছে যে স্থিৰম্যাদী কৰ্মীকক গ্ৰেচুইটি দিয়া হৈছে, কিন্তু আজিলৈকে এই যি খাটি খোৱা বা এই কৰ্মীসকলৰ তলৰ শ্ৰেণীৰ বুলি কৈছে, মাটিৰ তলৰ বুলি উল্লেখ কৰিছে। যিহেতু মাটিৰ তল বুজাইছে মানে এই ক্ষেত্ৰত বুজা হৈছে যে ভিতৰত থকা বা ভিতৰত কষ্ট কৰি থকা কৰ্মীসকল, যি কষ্ট চৰকাৰে বুজি নোপোৱা কষ্ট কৰি থাকে, এই কৰ্মীসকলৰ ক্ষেত্ৰত কোনো ধৰণৰ পাৰিতোষিক বৃদ্ধি কৰা এইবাৰ পৰিলক্ষিত নহ'ল। যিটো 2025 বৰ্ষৰ 24 বৰ্ষৰ বাজেটত আশা কৰি আছিল যে আমাৰ বাবে কিবা নহয় কিবা এটা কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা কৰিব, কিন্তু ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰামন ডাঙৰীয়াৰ তৰফৰ পৰা কোনো ধৰণৰ এই নিৰ্মলা সীতাৰামন ডাঙৰীয়ানীৰ পৰা কোনো ধৰণৰ সহায় বা তেওঁলোকৰ পৰা কোনো ধৰণৰ ভাত্তা বা পাৰিতোষিক বৃদ্ধিৰ কোনো স্পষ্টীকৰণ আজিলৈকে আহি নপৰিল। বা যদিও বাৰে বাৰে কোৱা হৈছে আপোনালোকৰ দাবী পূৰণ কৰা হ'ব, কিন্তু দাবীসমূহত দাবী ৰৈ যায়। আপোনালোকে জানে ইয়াৰ আগতে ডিচেম্বৰ মাহতে অংগনবাড়ী কৰ্মীসকলে প্ৰায় দেশৰ সকলো ঠাইৰ পৰা চহী তুলি PM অফিচলৈকে পঠাইছিল, কিন্তু মেইন কথা হৈছে তথাপিও কাণ সাৰ নিদিলে কেন্দ্ৰীয় চৰকাৰে। আৰু যদি আপোনালোকে চাই মাৰ্চ 2026 সংসদ চৰকাৰে আশা কৰ্মী মাননিৰ পৰা 2000 পৰা 3500 টকালৈকে বৃদ্ধি কৰাৰ ঘোষণা কৰিছিল, কিন্তু এই বাজেটত ইয়াৰ বাবেও কোনো আবণ্টন ঘোষণা কৰা নাই। যদিও আশা কৰ্মীৰ বাবে 2000 টকাৰ পৰা 3500 টকা ৰাজ্য অংশ হিচাপে বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল, কিন্তু আজি এই বাজেটত তথাপিও উল্লেখ নাই এই কথা। আৰু যদি আপোনালোকে চাই 2009 চনৰ পৰা মধ্যাহ্ন ভোজন কৰ্মীৰ মাননি ৰাজ্যৰ মাত্ৰ 1000 টকা স্থিৰ হৈ আছে, কিন্তু কোনো ধৰণৰ বৃদ্ধি ইয়াত পৰিলক্ষিত নহ'ল। আৰু ইয়াত উল্লেখ কৰিছে 2026 চনৰ পৰা 27 বৰ্ষৰ বাবে সক্ষম অংগনবাড়ীৰ পোষণ 2.0 আঁচনিত বাজেট আবণ্টন হৈছে 23,100 কোটি টকা। পূৰ্বৱৰ্তী বৰ্ষত ই আছিল 21,960 কোটি টকা। চ' কেৱল মাত্ৰ 2,000 কোটি টকা এটা বৃদ্ধি কৰিছে, কিন্তু এই বৃদ্ধিয়ে কি কৰিব সেয়া আপোনালোকে নিশ্চয় গমেই পাইছে। পহিলা বৰ্ষৰ যি বাজেটত পহিলা বৰ্ষৰ যি বাজেট আছিল এয়া হিন্দীত আছিল, মই আপোনালোকৰ ক্ষেত্ৰত অসমীয়াত কৈছোঁ। পহিলা বৰ্ষৰ যি বাজেট বা প্ৰথম বছৰৰ যি বাজেটত ভাষণত বিত্তমন্ত্ৰীয়ে পুষ্টি ব্যয়ৰ মানদণ্ড বৃদ্ধি কৰা হ'ব বুলি ঘোষণা কৰিছিল, যি প্ৰায় 8 কোটি শিশু আৰু 2 কোটি গৰ্ভৱতী স্তন্যদানকাৰী মাতৃক আৱৰি লয়। কিন্তু পুষ্টি ব্যয়ৰ বাবে মানদণ্ড শেষবাৰৰ বাবে 2017 চনতে সংশোধন কৰা হৈছিল, আৰু এটা বছৰত এটা পইচাও বৃদ্ধি কৰা হোৱা নাই বুলি উল্লেখ কৰিছে। আৰু এতিয়া কোৱা হৈছে যে বিষয়টো 16তম বিত্ত আয়োগৰ আলোচনাৰ বাবে বাকী আছে। ধৰি ল'লে 1,140 কোটিৰ পুষ্টি বৃদ্ধি ব্যয়ৰ বাবে ব্যৱহাৰ কৰা হৈছে, তেন্তে 10 কোটি অধিকাৰভোগী শিশুৰ বাবে পইচাৰ বছৰত 300 দিন ধৰি প্ৰতিজনলৈ মাত্ৰ 38 পইচাহে হয়। মুদ্ৰাস্ফীতি ধৰি ল'লে এই বৃদ্ধি সম্পূৰ্ণ অৰ্থহীন, এইটো একেবাৰে প্ৰতাৰণা। এই কথা উল্লেখ কৰিছে আইফাৰ তৰফৰ পৰা। আৰু অল ইণ্ডিয়ান অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছ ফেডাৰেশ্যনৰ তৰফৰ পৰা যি তথ্য দিছে ইতিমধ্যে, আৰু এয়া খুবেই এটা দুৰ্ভাগ্যজনক। 2025 চনত অংগনবাড়ী আঁচনিয়ে 50 বছৰৰ সম্পূৰ্ণ কৰিলে, তথাপিও 3.38 লাখ অংগনবাড়ী কেন্দ্ৰত বিশুদ্ধ পানী আৰু 4.61 লাখ কেন্দ্ৰত শৌচালয় সুবিধা নাই। আৰু বাজেট 2022ত 14 লাখৰ ভিতৰত 2 লাখ সক্ষম অংগনবাড়ী নিৰ্মাণৰ ঘোষণা কৰা হৈছিল, কিন্তু শেষ 4 বছৰত মাত্ৰ প্ৰায় 60,000 কেন্দ্ৰহে উন্নত কৰিব পাৰিছে। তথাকথিত মতে ডিজিটেলাইজেশ্যনৰ বাবে মোবাইল ফোন প্ৰদান বা সলনি কৰাৰ ক্ষেত্ৰত কোনো বাজেটত ধন নাই। এয়া খুবেই দুৰ্ভাগ্যজনক কথা, যিহেতু যি 4G মোবাইলৰ ব্যৱহাৰে অংগনবাড়ী কৰ্মীসকলক, যিহেতু অসমত যদি আপোনালোকে চাই লাভা এটা মোবাইল দিছে, যি মোবাইল কোনো ধৰণৰ কাম কৰা সক্ষম হোৱা নাই বা কাম কৰিব গ'লেই মোবাইল স্ল' মাৰি দিয়ে। আৰু এনেকুৱা এটা সমস্যা হৈছে মোবাইলৰ স্ক্ৰীনটো আজিলৈকে অফ নহয়, ছুইচ অফ কৰিলেহে স্ক্ৰীন একবাৰ অফ হয়। আৰু এনেকুৱা ধৰণৰ সমস্যা হৈছে এই মোবাইলসমূহলৈ। কিন্তু কেন্দ্ৰীয় চৰকাৰে দেখা গৈছে যে এই মোবাইলসমূহৰ ক্ষেত্ৰতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে, যিহেতু আজি 5G বা 4G গ'লে আৰু 5G মোবাইল প্ৰদানৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল, বৰঞ্চ মুখ চিনাক্তকৰণৰ নামত দৰিদ্ৰ আৰু প্ৰয়োজনীয় লোকসকলক বাহিৰ কৰি দিয়া হৈছে। নিশ্চয় আপোনালোকে গমেই পাইছে যে ফেচিয়েল যি ৰিকগনাইজেশ্যন বা ফেচ ৰিকগনাইজেশ্যন বা মুখ মণ্ডল চিনাক্তকৰণ নামৰ যি এপ বা যি পোষণ ট্ৰেকনক যি কাম দিয়া হৈছে, ফেচ ৰিকগনাইজেশ্যন ছিষ্টেম FRS বুলি কোৱা হয়। আৰু সেই FRSত দৰিদ্ৰ আৰু প্ৰয়োজনীয় লোকসকলক বাহিৰ কৰি দিয়া হৈছে। তেওঁলোকৰ OTP নাযায়, মানে আধাৰ কাৰ্ডত তেওঁলোকে বাদ পৰিল। যদি তেওঁলোকৰ ঘৰত নাই কোনোবা,
তো সেই মাহত তেওঁৰ খাদ্য বাদ পৰিব এনেকুৱা ধৰণৰ ব্যৱস্থা হৈছে নহ'লে মাইগ্ৰেট কৰি থ'ব লাগিব চ' নিশ্চয় আপোনালোকে সবিস্তাৰে জানে এই বিষয়ে আৰু এই বাজেটত সাধাৰণ শ্ৰমিকসকলৰ লগত কেন্দ্ৰীয় চৰকাৰে দ্বাৰা প্ৰত্যক্ষভাৱে নিযুক্ত আঁচনি কৰ্মীসকলৰ বিষয়ে সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰা হৈছে ডিচেম্বৰ 2025 আপোনালোকে সকলোৱে নিশ্চয় জানে যে এই যে যোৱা ডিচেম্বৰ 2025 কেন্দ্ৰীয় মন্ত্ৰীসকলক ঘেৰাও কৰি বৃহৎ সংগ্ৰামী আন্দোলনৰ সময়ত কেবিনেট মন্ত্ৰীসকলে কৰা কোনো প্ৰতিশ্ৰুতিয়ে পূৰণ কৰা হোৱা নাই যি মই আপোনালোকক আগতে কৈছিলোঁ যে কেন্দ্ৰীয় মন্ত্ৰীসকলক একত্ৰিত কৰি ঘেৰাও কৰা কাৰ্যসূচী অনুষ্ঠিত হৈছিল তাৰ পিছতো আজিলৈকে কেন্দ্ৰীয় চৰকাৰৰ পৰা বা কেন্দ্ৰীয় চৰকাৰে আজি যি ন্যায়ৰ কথা যে যি কোৱা হৈছিল যে কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলে যি কৈছিল যে আপোনালোকৰ ব্যৱস্থা কৰা হ'ব কিন্তু সেই ব্যৱস্থাৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ সঁহাৰি পৰিলক্ষিত নহ'ল আৰু এই কৰ্পৰেট প্ৰস্তুত জনবিৰোধী চৰকাৰৰ আৰু প্ৰতাৰণামূলক বাজেটৰ বিৰুদ্ধে অংগনবাড়ী কৰ্মী আৰু অন্যান্য আঁচনিভুক্ত কৰ্মীসকলে ক্ষোভত জাগি উঠে আৰু আইফা 2-3 ফেব্ৰুৱাৰী তাৰিখে দেশজুৰি বাজেটৰ কপি জ্বলাই প্ৰতিবাদ সংগঠিত কৰিব আইফাই অংগনবাড়ী কৰ্মী সহায়িকা আশা কৰ্মী মধ্যাহ্ন ভোজনৰ অন্যান্য কৰ্মীসকলক আহ্বান জনাইছে যে 12 ফেব্ৰুৱাৰী 2026 তাৰিখে সাধাৰণ ধৰ্মঘট সম্পূৰ্ণ ধৰ্মঘট আৰু বৃহৎ জনসমাৱেশ বা ৰাস্তা ৰেল ৰোকো কাৰ্যসূচী যি ৰাস্তা ঘাট ৰেল এইবিলাক ৰকিবলৈ বা এই ৰেল বন্ধ কৰিবলৈ পথ অৱৰোধ কৰিবলৈ সিদ্ধান্ত লৈছে আইফাই আৰু শক্তি প্ৰদৰ্শন কৰক আৰু এই ধৰ্মঘট স্বাধীন ভাৰতৰ সৰ্ববৃহৎ আৰু সাধাৰণ ধৰ্মঘট ৰূপে গঢ়ি তোলা কাৰ্যসূচী উল্লেখ কৰিছে আৰু ইয়াৰ লগতে আগন্তুক দিনত অনিৰ্দিষ্টকালী ধৰ্মঘট হোৱা অধিক তীব্ৰ আন্দোলনৰ বাবে সাজু থাকিবলৈ আহ্বান জনোৱা হৈছে আৰু জাৰি কৰিছে AR হিন্দু সাধাৰণ সম্পাদক আইফা অল ইণ্ডিয়া অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছ ফেডাৰেশ্যনৰ তৰফৰ পৰা চ' আজি ভিডিঅ'ত দিবলগীয়া ইনফৰমেশ্যন আপডেট এইখিনি আছিল ভিডিঅ' কেনেবাকৈ কমেণ্টৰ কৰি জনাব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব কাৰণ এই ভিডিঅ'টো আপোনালোকৰ দৰকাৰ মোৰ বাবে নহয় ভিডিঅ' যদিহে আপোনালোকে শ্বেয়াৰ কৰে এইখিনি ইনফৰ্মেটিভ খবৰ সকলোৱে জানিব পাৰিব আৰু সকলোৰ জনা দৰকাৰ চ' আজিলৈ দিবলগীয়া ইনফৰমেশ্যন এইখিনি আছিল থেংক ইউ জয় অসম